জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে টিংখাংবাসীক। দীৰ্ঘদিন ধৰি টিংখাঙৰ ফেটিংগি তিনিআলি সংযোগী ৰাজ্যিক ঘাইপথৰ দুৰৱস্থাই জমৰ যাতনা ভোগাইছে এতিয়া স্থানীয় ৰাইজক। বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ নিবেদন জনায়ো কোনো সুফল নাপালে ৰাইজে। অৱশেষত হাতত কোৰ বেলচালৈ ৰাজপথ মেৰামতিত নামিল টিংখাং আঞ্চলিক ছাত্ৰ সন্থা। দীৰ্ঘদিন ধৰি পথছোৱাৰে বিপদসংকুল যাতায়াত কৰি অহা ৰাইজে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজৰাৰ লগতে শলাগ লৈছে আঞ্চলিক ছাত্ৰ সন্থাৰ পদক্ষেপ। মৰাণ নাহৰগুৰা যি সংযোগী মূল পথ আৰু টিংখাঙৰ ব্যৱসায়স্থলৰ অন্যতম মূল আধাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা এই ফেটেংগিবৰ তিনিআলি। এই ফেটেংগিবৰ তিনিআলি এই পথছোৱা এইকাৰণে বিশেষ, নাতি দূৰতে আছে আপোনাৰ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাৰ কাষতে আছে টিংখাং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, কাষতে আছে ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, তাৰ অকণমান দূৰত আছে টিংখাং মহাবিদ্যালয় আৰু বিশেষকৈ শৈক্ষিক দিশত টিংখাং অঞ্চলত নৱতম সংযোজিত হোৱা আৰু কেইদিনমানৰ পিছতে শুভাৰম্ভ কৰা হ'ব টিংখাং পলিটেকনিক। গতিকে এই ইমান দূৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহি পঢ়িবহি, ইয়াত আহি অধ্যয়ন কৰিবহি আৰু বিশেষকৈ মৰাণ নাহৰগুৰা সংযোগী পথছোৱা এই ফেটেংগিবৰ তিনিআলিত পুখুৰী অধিক গাঁত হৈ আছে আৰু পুখুৰীত গাঁত হৈ থকাৰ বাবে বিভিন্ন সময়ত আমি উত্থাপন কৰিছোঁ চৰকাৰ তথা প্ৰশাসনক যে আপোনালোকে ইয়াৰ কিবা এটা স্থায়ী সমাধান কৰক, এই গাঁতসমূহৰ পৰা যাতে পুখুৰীসমূহৰ পৰা যাতে ৰাইজক যাতায়াতৰ ক্ষেত্ৰত যাতে মানে প্ৰকৃত সমাধান কৰি দিয়ক, কিন্তু তেওঁলোকে নিৰ্বিকাৰ নিলিপ্ত হৈ আছে। আৰু সেইবাবে আমি আজি টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই উপদেশতকৈ আৰ্হি ভাল বুলি ভাবিয়ে আমি আৰ্হি তেওঁলোকক দেখুৱাই পেলাই আমি টিংখাং আঞ্চলিক ছাত্ৰ সন্থা ইয়াত নিজেই হাতত বেলচা লৈ শিল বা বালি মজুত কৰিলে আমি এই গাঁত পুতিবলৈ চেষ্টা কৰিছোঁ